এই তিনিটা কথা জানিলে আপোনাৰ জীৱন পৰিৱৰ্তিত হ'ব, আপোনাৰ জীৱন সলনি হৈ যাব। ইটছ ট্ৰু। কি? নম্বৰ 1, সকলোৱে সদায় আপোনাৰ কাষত নাথাকে। চিন্তা কৰি চাওকচোন, যিসকল এটা সময়ত আপোনাৰ কাষত আছিলে সেইসকল এতিয়াও কি আপোনাৰ কাষত আছেনে? নম্বৰ 2, কেৱল টেলেণ্টেড হ'লে নহ'ব, আপোনাক ডিচিপ্লিনড হ'ব লাগিব। টেলেণ্টে আপোনাৰ জীৱনৰ সাফল্য ইনচিয়ৰ নকৰে, বাট আপুনি যদি টেলেণ্টৰ লগত ডিচিপ্লিনটো হয় তেতিয়াহে আপোনাৰ জীৱনৰ সাফল্য ইনচিয়ৰ কৰে। এণ্ড নম্বৰ 3, কেৱল ভাল মানুহ হোৱাই যথেষ্ট নহয়। বহুত ভাল মানুহ আছে, কিন্তু সেই ভাল মানুহসকলৰ আৰু এটা কাম কৰা দৰকাৰ, সেইটো হৈছে আনক ভেলু এড কৰা। যেতিয়া আপুনি আনক ভেলু কৰা শিকিব তেতিয়া বেলেগো আপোনাক ভেলু কৰিব, আপোনাৰ নেটৱৰ্ক বাঢ়িব, আপোনাৰ কানেক্টিভিটি বাঢ়িব আৰু আপোনাৰ সফলতাৰ ধাৰ বেছি উন্মুক্ত হ'ব। চ' অনলি 3 থিংছ। নম্বৰ 1, সকলোৱে সদায় আপোনাৰ কাষত নাথাকে। নম্বৰ 2, কেৱল টেলেণ্টেড হ'লে নহ'ব। আৰু নম্বৰ 3, কেৱল ভাল মানুহ হোৱাই যথেষ্ট নহয়। থেংক ইউ।